এতিয়া সময় হৈছে ৰাতি প্ৰায় 9:30 বাজিল ন 9:30 আৰু আমি অহাকালি উৰুকা যিহেতু উৰুকা বুলি আমি আজিয়ে তাৰমানে মাছ বিচাৰি যাম এটা জায়গাত এটা চুটি কাটা মই প্ৰথমবাৰ গৈ আছো এইটো জায়গাত কিশোৰ ইফালে আছে জিতু আৰু গাড়ী চলাই আছে আমাৰ সঞ্জয় আমি গৈ আছো অহাকালি যেহেতু উৰুকা আৰু উৰুকা বুলি আমি আজি মানে মাছ বিচাৰি যাম ডাঙৰ মাছ পাম না নাই আমি প্ৰথম গৈ আছো তো গোটে গুগল মেপত আমি চাই পেলাই জায়গাত গৈ আছো খুটি কাটা তিহুৰ পৰা গৈ আছো সামতাকলৈ যাব লাগিব সামতাৰ পৰা কিমান দূৰ আৰু সামতাৰা 5 কিলোমিটাৰ হ'ব সামতাৰ পৰা সামতা কিমান সামতাৰ পৰা মোটামুটি 5 কিলোমিটাৰ মান 16 কিলোমিটাৰ আমাৰ তিহুৰ পৰা এই লোকেশনটোলৈ বেছি দূৰ নহয় অলপ মজাও লাগিব মাছ কোনটো মাছ হচ্ছে বেছি টেষ্টি হ'ব আমাৰ পৰম্পৰা মতে খাবা গলে বৰালি বুলি কয় এটো মাছ ভাল আমাৰ কমন কাঠ বা ৰৌ আমাৰ টেষ্ট বল্লিটো টেষ্টি কিন্তু বল্লিটো বেছি বেমাৰ মানে কি আমাৰ আমি বল্লি মানে বৰালি মাছটো এনে বেমাৰী মানুহৰ কাৰণে বেয়া কিন্তু বৰালি মাছটো যদি ডাঙৰ হয় না খাই টেষ্ট আছে মিনিমাম 3 কিলোতকে কম সৰু খাই লাভ নাই তাতকে ডাঙৰ খালি 5 কিলো 7 কিলো 8 কিলো 10 কিলো যিমান ওপৰত খাই ইমানে টেষ্ট হয় তেতিয়ালে মাছ খোৱান পাবা আৰু বৰালি মাছ খোৱান পাবা আৰু যদি সৰু খা এই গুড়া কৰি পিয়াজ দি ভাজি খা এটো তো এই সব মাছে ইনকে খাবা না বল্লি বেছি ভাল লাগে কাটা লাগকে না তো আমি বল্লি বুলি কওঁ হেতু আচলতে বৰালি হয় আৰু জিতু এনে কি মাছৰ আছে তাত আমাৰ ঘৰত বেমাৰী আইপাছাৰ আচ্ছা ইহঁতৰ ঘৰত মানে বেমাৰ আছে বেমাৰৰ কাৰণে মানে বৰালি মাছটো ভাল নহয় আৰু ইফালে আমাৰ মাই নদীৰ কামে আলা কৰি হয় নি তাপে অলপ বল্লি এটা ল দুই ভাগে ল হ'ব দে মোৰটো টাৰ্গেট বৰালি বৰালি যদি নাপাও তেতিয়াহ'লে আৰি মাছ মানে কি কাটা নোহোৱা মাছ লাগে এই চিতল মাছ যি লৈ এইটো মানে কি মই পচন্দ নকৰো দুনিয়াৰ কাটা মাছতে মানে এটা বেলা গুচিয়ে যাব গতিকে চিতল মাছ মই নলওঁ বেলেগ মাছ নলওঁ বৰালি নাইবা আৰি এই দুটা চাওঁ আৰু গৈ পেলাই তাত দেখা যাব কি হয় মানে আমি ৰাস্তা বিচাৰি বনাই গোটেইকেইটাই ৰাস্তাত এনেকে সুধি যাই আছো আৰু ৰাতিপুৱাৰ মাছৰ কাৰণে এতিয়াৰ পৰা গাড়ী এনেকে লাইন লাগি আছে আৰু এতিয়া সময় হৈছে ৰাতি 11টা আমি আহি পাই গলো গাড়ীখন প্ৰথমে পাৰ্কিং কৰি ললো ইয়াতে তো আমি মনা চনা লৈ আহিছো একেবাৰে মাছ কিনিম বুলি আহিছো আৰু যেটো আমি 3জন আহিছো তো 3জনৰ কাৰণে এখন মনা হৈ যাব আৰু মাছ কিনাৰ কাৰণে মানুহৰ ভিৰ চাওক উৰুকাৰ মাছ বজাৰ কৰিলে ইফালে দেখিছে তো আমি আহি পাই গলো একদম জায়গা আৰু ইয়াৰ পৰা মাছৰ বজাৰ আৰম্ভ ইফালে কি মাছ বিকেট কি দাম এইবিলাক 550 কিলো তো বাজাৰ এনেকুৱাই বাজাৰ দেখি আচৰিত ৰাতি 11টা বজাৰ পে উৰুকাৰ বজাৰ লাগি গৈছে ইয়াতে আৰু ভিৰ চাওক মানুহৰ ইয়াতে মেইনলি বেছিভাগ বেপাৰী বিলাক আহিছে আৰু বেপাৰী বিলাকে মাছ বিলাক ইয়াৰ পৰা উঠাব আৰু অহাকালি মাৰ্কেটত ওলাই দিব আৰু ইয়াতে যিটো ৰেটত মাছ পাব না যিটো ৰেটত আমি ইয়াতে মাছ ল'ব পাৰিম এই ৰেটত হয়তো কালি বজাৰত নাপাম আৰি কি দাম আৰি 1400 টকা এই কিমান ওজনৰ এইটো কিমান ওজনৰ 4 কেজি শীতল কি দাম 750 কেজি 1600 কিমান ওজন আছে এইটো কিমান আছে 8.5 কিলো 8.5 কিলো ওজনৰ বৰালি বাপৰে এইটো বৰালি মাছৰ দাম 10,000 টকা তো ইফালে মাছে মাছ চাৰিওফালে মাছে মাছ এইটো কি গ্ৰাছ নেকি এইটো ভৌকা এটা যদি 600 কই বেপাৰী ধৰা 300 টাকা উঠেলে গুচি যাব 250 300 টাকা মানে আমি ইয়াৰ পৰা যদি মাছ কিনো মানে আমাৰ বহুত মানে প্ৰফিটত থাকিম আমি এইফালে এইটো কি ৰাঙাপৰা মাছ সিলভাৰ ৰাঙা হৈছে কিয়
সিলভার সিলভার এই মাছে মাছ উইকেট 350 এই বৰালি মাছ কি দাম 1250 কেজি এই কিমান আছে ওজন এটোত 8 কিলো ওজন জিন্দা মাছ একদম এইটো ডাঙৰ বিকেট লোড হৈ গাড়ীত আহি আছে মাছ এইবিলাক এইফালে চিতল এইবিলাক আৰি চিতল কোৰ মাছ নো আপলা বিল অৰিজিনেল একদম লোকেল এইটো 550 মানে ৰাতিটো আজি মানে এতে চাহ তাহৰ কাৰণে একো দিগদাৰ নাই আৰু একো প্ৰব্লেম নাই ৰাতিটো এটি চলি থাকিব চাহ ৰুটি পৰঠা যি খায় পানী কণী অনলাইন অপেন আছে একো প্ৰব্লেম নাই আজি খাওক আৰু বজাৰ কৰক আৰু নিজৰ কাৰণে লৈ যাব পাৰে একো প্ৰব্লেম নাই এতিয়া আমি ভিতৰত সোমাই আছো আৰু ইয়াতে মানে ফিল্ডত বাহিৰতকৈ কম দামত পাব ইয়াতে এই আজি ইমান বছৰে এনিহান মাৰ্কেট দেখা পোৱা নাছিল আজি প্ৰথমবাৰ আহিছো এনিহান বজাৰত এই ৰাতি 11টা 12টা কিমান আছিল এতিয়া টাইম 11টা 6 ইটা টাইম কিমান আছে চাওক এতিয়া ৰাতি সময় হৈছে 11টা 6 খবান নিচিনা একদম খবান হৈছে এইটো আৰি 1100 টকা 1400 টকা এইটো আৰি আৰু এইকেইটা আৰিত 1100 টকা ইফালে এইবিলাকো এই নেকি ব্ৰিগেড এই ব্ৰিগেড বেঙ্গল খাব লাগিব বেঙ্গল লোকেল নাখাবা এইবিলাক হল চিতল আমি মেইনলি কি মইতো আৰি মাছ লম আৰি মাছ লোৱাৰ কাৰণে আহিছো বিচাৰি ইয়াতে আৰু আমাৰ যিটো ল'ব কমন কাৰ্ড গতিকে আৰি 3.5 কিলো মান ওজন মানৰ বিচাৰি আছো আৰু 3.5 কিলো মানৰ পালে আৰি লৈ ল'ম আৰু দামটো মিলিব লাগিব চাও কমন কিমান হা 350 এই কিমান আছে এটা কমনত এটা এই বজাৰৰ সবচে সৰু আৰিটো এইটো নদীৰ মাল হয় 1000 কে নহয় 1000 কে দি এটা ল ডাঙাটো ল ডাঙাটো 3 কিলো নহয় নেকি আৰে মান হ'ব নেকি আর দিন হলো আর কি বাত আবো বিশালে তুমি কম না কম ও কম না ভালকে কিমান কৈছি 1200 মানে যেটো বুজা গেল আমি বৰ্তমান ইটা যদি মাছ কিনবা যাও না তেতিয়ালি মাছৰ দামটো বহুত বেছি হৈ আছে বৰ্তমান আমি কিবা এটা খাই লম গতিকে আমি বৰ্তমান গৈ আছো চাহটা কিবা খাই লৈ পুনৰ আহিম কথাটো আইডিয়া কৰিব পাৰিছা না এতিয়া মানে একবাৰ চাহ খাই ললে আৰু একবাৰ আহিব লাগিব তাৰ পিছতে আমি মাছৰ ৰেটটো অলপ কমবা পাৰে আৰু কমা চান্স আছে চাহ খাই অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত আৰু যাম মাছ বিচাৰি মানে মাছৰ দামটো অলপ বেছি হৈছে গতিকে সেকেন্ড ৰাউন্ড মাৰিম অলপ দাম কমব পাৰে গতিকে এটা চাহ খাব আহিছো চাহ আৰু পিঠা এইটো কি পিঠা এটো বইল পিঠা আৰু মিঠে আৰু নাৰিকল লাগব মিঠে আৰু নাৰিকল ৰঙা চাহ এই কাম শুনে কি করলা হাজার কে বড়া 1000 কে দি তু কি দেখা পাইছি $15 তোমাকে বেশি দেখা পাইছি এই বানাই দেখা গিয়া নাই এই আইছো ফাইনেল ডিসিশন পাই গৈছো কেনে হ'ব তো ওরে 3 কিলো ওজন আছে এটো ঠিক আছে বেছি এটা ভাগৰ বস্তু পাইছো কিন্তু দাম বা কিমান দামটো মিলিলে এটোৱে লৈ যাম আৰু আমি আহি পালো এটা আৰি 3 কিলো ওজনৰ 3 কিলো ওজনৰ আৰি এটা পালো এটোৱে লৈ লও আৰু ফাইনেল 3 কিলো হাতুটো থাকব না হাতু খাবো যাব না এটোৱে ফাইনেল ললো কে কম দামত যদি তাতে মাছ হলে কিন্তু বেয়া লাগবো কই না বিজনেস তো দেলে তুইছা নিবা পারো অকল রবাসিছ ফাইনালি মাছ এটা কিনিলো
এইটো আৰি 3 কিলো ওজনৰ গতিকে কিনিলোঁ আমাৰ ৰাতি 1টা বজাত আজি উৰুকাৰ মানে প্ৰথমবাৰ বজাৰ কৰিছোঁ লাইফত প্ৰথমবাৰ বজাৰ ৰাতি 1টা বজাত উৰুকাৰ বজাৰ তো কৰি পেলাই আমি এতিয়া গৈ আছোঁ গাড়ী পাৰ্ক কৰি থৈছিলোঁ ইয়াতে তো গাড়ীত এতিয়া আমি ডাইৰেক্ট ঘৰ আমি মানে মাছ বজাৰৰ পৰা আমি আহি আছিলোঁ আৰু ৰাস্তাৰ কাষতে ধুনীয়াকৈ মেজি বনাইছে ইয়াতে এয়া মেজি দেখিছে আৰু আমাৰ জুবিন দাৰ স্মৃতিত এইটো গিটাৰ বনাইছে এইফালে এটা সৰু ঘৰটোৰ ভিতৰত সোমাই দেখুৱাই আছোঁ আৰু এই গাঁওখনৰ নাম হ'ল পিপিলি বাৰী ভিতৰত সোমাই দেখুৱাই দিছোঁ এয়া চাওক ভেলাঘৰ কি সুন্দৰকৈ বনাইছে ভিতৰত ইয়াতে ৰাতি থাকিব কালি উৰুকাৰ দিনা আৰু এইফালে সন্মুখত জুবিন দাক স্মৰণ কৰি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা বনাইছে তো বঢ়িয়া বনাইছে এইফালে এইটো গিটাৰ জুবিন দাৰ স্মৰণত বনাইছে এইবিলাক ধুনীয়া বনাইছে গাঁওখনৰ নাম পিপলি বাৰী ন ধুনীয়া বনাইছে দে সেইকাৰণে আহিলোঁ ঠিকে আছে আমি মাছ বজাৰ গৈছিলোঁ মাছ লৈ আহিছোঁ অঁ তো আমি বজাৰ কৰি আহি পাই গ'লোঁ আৰু এইটো আমাৰ মাছ তো সকলোৱে উৰুকাৰ শুভেচ্ছা জনালোঁ আৰু উৰুকাটো মানে এইবাৰ বিশেষ মনত থাকোঁ কাৰণ ৰাতি 1টা বজাত মাছ কিনিছোঁ এতিয়া সময় দেখিছে ৰাতি 2:30 হ'ল আৰু মই এতিয়া মাছ লৈ আহি পালোঁ ঘৰ